নমস্কাৰ তোমালোকক পুনৰবাৰ ই শ্ৰেণীৰ এটা নতুন ভিডিঅ'লৈ মই স্বাগতম জনাইছো। আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিবলগীয়া কথাখিনি হৈছে ভাৰতীয় সংস্কৃতি। আমাৰ যোনটো আমি ইতিমধ্যে তোমালোকৰ সৈতে ভাৰতীয় সংস্কৃতিৰ তোমালোকৰ পাঠ আলোচনা কৰিছিলো, তাৰ যোনবোৰ আমাৰ প্ৰশ্ন উত্তৰ আছিলে, সেই প্ৰশ্ন উত্তৰৰ এটা খণ্ড তোমালোকৰ সৈতে ইতিমধ্যে মই তোমালোকৰ সৈতে আলোচনা কৰিছো। আজি আমি তাৰ দ্বিতীয় খণ্ডটো তোমালোকলৈ লৈ আহিছো। যিহেতু বহুত প্ৰশ্ন আছে, গতিকে এটা খণ্ডতে তোমালোকক মই গোটেই কথাখিনি বুজাই থোৱা নাই। গতিকে আমি দ্বিতীয় অংশটোত আৰু পুংখানুপুংখভাৱে আৰুনো কি কি প্ৰশ্ন উত্তৰ আছে সেই কথাখিনি আমি আজি এই পাঠটোত আলোচনা কৰিম। গতিকে চাওঁ আহাচোন প্ৰথমতে আমাৰ কি কি প্ৰশ্ন, ইয়াত দীঘল প্ৰশ্নত কি কি আছে নো আমি চাওঁ আহা। এক ছেকেণ্ড। উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা বুলি কৈছে। এই প্ৰশ্নটো তোমালোকৰ সৈতে মই আলোচনা কৰিম। তোমালোকক যে মই কৈছিলো সেই আৰম্ভণি সেই আৰ্হিটো তোমালোকক যে মই এদিন বুজাইছিলো, ইয়াত কি থাকিব, এইটো প্ৰথমতে আৰম্ভণি মই লিখি লৈছো, দেখিছানে? ইয়াৰ আৰ্হিটো মই তোমালোকক বুজাবলৈ চেষ্টা কৰিম আজি। এইটো হৈছে আৰম্ভণি। আৰম্ভণিত আমি কি কি লিখিছো? উত্তৰ ভাৰতীয় কথা, ভাস্কৰ্যৰ কথা আমি ইতিমধ্যে তোমালোকৰ পাঠত তোমালোকৰ সৈতে আলোচনা কৰিছোৱেই। কিন্তু আমি ইয়াত তোমালোকৰ প্ৰশ্ন উত্তৰ যিহেতু লিখাটো তোমালোকৰ পৰীক্ষাৰ বাবে জৰুৰী, আৰ্হি এটা জনাটো জৰুৰী, সেইকাৰণে আমি কি কৰিছো, ইয়াত আৰম্ভণিত আমি কি কি লিখিম আমি চাওঁ আহা। ঐতিহাসিকভাৱে বিভিন্ন সময়ত বিভিন্ন শাসকৰ ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰা ভাৰতবৰ্ষত স্থাপত্য ভাস্কৰ্যৰ বিভিন্নতা বা বিচিত্ৰতা দেখা পোৱাটো স্বাভাৱিক। ঐতিহাসিকভাৱে বিভিন্ন সময়ত বিভিন্ন শাসকৰ ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰা ভাৰতবৰ্ষৰ স্থাপত্য ভাস্কৰ্যৰ বিভিন্নতা বিচিত্ৰতা দেখা পোৱাটো স্বাভাৱিক। মানে ইয়াত এটা লাইনতে মই কৈছো যে ভাৰতবৰ্ষত বিভিন্ন সময়ত বিভিন্ন ৰাজকীয় পৃষ্ঠপোষকতা ভাৰতবৰ্ষই লাভ কৰিছে, আৰু এইখন ভাৰতবৰ্ষত সেইকাৰণে স্থাপত্য ভাস্কৰ্যৰ ক্ষেত্ৰত কি হয়, ৰজাসমূহে আগতে মন্দিৰসমূহ বা এনেকুৱা ধৰণৰ যিসমূহ বিভিন্ন ধৰণৰ শিল্প বা তেওঁলোকৰ কৃতিত্বৰ বাবে বিভিন্ন ধৰণৰ মহল তেওঁলোকে নিৰ্মাণ কৰিছিলে, মন্দিৰ মছজিদ বা এনেকুৱা ধৰণৰ ধৰ্মীয় বস্তুবোৰৰ উপৰিও বিভিন্ন ধৰণৰ তেওঁলোকে কি কৰিছিলে, স্থাপত্য ভাস্কৰ্য নিৰ্মাণ কৰিছিলে। গতিকে সেই ৰজাজনে বা সেই যি সময়ত যোনজন ৰজাই বা তেওঁলোকে যোনটো যুগৰ ৰজা, তেওঁলোকে সেই যুগটোৰ যিসমূহ তেওঁলোকৰ বৈশিষ্ট্য আছে, সাংস্কৃতিক বৈশিষ্ট্য আছে, সেই সাংস্কৃতিক বৈশিষ্ট্যসমূহ প্ৰতিফলিত কৰাকেই সেই স্থাপত্য ভাস্কৰ্যসমূহ নিৰ্মাণ কৰিছিলে। সেইটো একেবাৰে স্বাভাৱিক কথা। কিন্তু সেই স্বাভাৱিক কথাটো আমি সেই কথাখিনি ইয়াত লিখি দিছো। তাৰপিছত আমি কি কৈছো, সেই শাসক ভিন্ন হোৱা হেতুকেই উত্তৰ ভাৰতীয় স্থাপত্য ভাস্কৰ্যৰ সৈতে দক্ষিণ ভাৰতৰ স্থাপত্য ভাস্কৰ্যৰ পাৰ্থক্য দেখা যায়। আমাৰ ভাৰতবৰ্ষতে আমি চোৱা, উত্তৰ ভাৰতত যি সময়ত যিসকল ৰজাই ৰাজত্ব কৰি আছিলে, একে সময়তে কিন্তু দক্ষিণ ভাৰতত বেলেগ ৰজাই ৰাজত্ব কৰি আছিলে বা বেলেগ ধৰণৰ শাসন প্ৰণালী তাত চলি আছিলে। গতিকে স্বাভাৱিকতে তাত দুইটা পৃথক অঞ্চলতে বা দুইটা পৃথক শাসন প্ৰণালীতে পৃথক ধৰণৰ স্থাপত্য ভাস্কৰ্য থকাটো একেবাৰে স্বাভাৱিক কথা। গতিকে আমি উত্তৰ ভাৰতৰ ভাস্কৰ্যত কেনেকুৱা ধৰণৰ বিশেষ তাত বৈশিষ্ট্য আছিলে স্থাপত্য ভাস্কৰ্যৰ সময়ত, আমাক যিহেতু সেইখিনি কথাই লিখিবলৈ দিছে, গতিকে আমি সেইখিনি কথা আমি লিখিবলৈ যাওঁ আহা। ইয়াত আমাৰ এটা মেইন আমি বিষয়বস্তুৰ কথাখিনি আমি ইয়াত মাজত লিখিম। বেয়া হৈছে, বহুত বেয়া আখৰ হৈছে। বিষয়বস্তু, উত্তৰ ভাৰতৰ দৰে দাক্ষিণাত্যৰ ভাস্কৰ্যৰ ওপৰত বহিৰাগতৰ প্ৰভাৱ পোনপটীয়াকৈ পৰা নাছিলে, অৰ্থাৎ ইয়াত এটা নিজস্ব বিচাৰ পদ্ধতি দেখিবলৈ পোৱা গৈছিলে। উত্তৰ ভাৰতৰ দৰে দাক্ষিণাত্য ভাস্কৰ্যৰ ওপৰত বহিৰাগতৰ প্ৰভাৱ পোনপটীয়াকৈ পৰা নাছিলে, অৰ্থাৎ ইয়াত এটা নিজস্ব বিচাৰ পদ্ধতি দেখিবলৈ পোৱা গৈছিলে। এই পদ্ধতিয়ে ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰ্য ৰঙীন কৰি তুলিছিলে। উত্তৰ ভাৰতত কি হৈছিলে, বহিৰাগতৰ প্ৰভাৱ মানে সেই সময়ত যি বাবৰ বা এনেকুৱা ধৰণৰ ইছলামীয় যিসকল অভিযানকাৰী আছিলে, তেওঁলোকৰ আণ্ডাৰত উত্তৰ ভাৰত তেওঁলোকৰ শাসনলৈ আহিছিলে। তাৰ আগতে আৰ্যসকলে উত্তৰ ভাৰতত হেৰি কৰিছিলে। গতিকে উত্তৰ ভাৰতত তেওঁলোকৰ কি হৈছিলে,
উত্তৰ ভাৰতৰ দৰে দাক্ষিণাত্য ভাস্কৰ্যৰ ওপৰত বহিৰাগতৰ প্ৰভাৱ পৰা নাছিলে। এই পদ্ধতিয়ে ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰ্য ৰঙীন কৰি তুলিছিলে। উত্তৰ ভাৰতীয় ভাস্কৰ্যত ইছলামীয় যথেষ্ট প্ৰভাৱ দেখিবলৈ পোৱা গৈছিলে। সেই যে মই কলো বাবৰে আক্ৰমণ কৰি মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে, সেইবাবে ইছলামীয় ভাস্কৰ্যৰ যথেষ্ট প্ৰভাৱ দেখা গৈছিলে। উত্তৰ ভাৰতীয় ভাস্কৰ্যত বক্ৰ আৰু বৃত্ত বক্ৰৰেখা আৰু বৃত্তৰ প্ৰাদুৰ্ভাৱ অতি সৰহ আছিলে। ই আচলতে সংস্কৃতিৰ ভাস্কৰ্যহে আছিলে, সংহতিৰ ভাস্কৰ্যহে আছিলে। জ্যামিতিৰ ছবিবোৰৰ দৰে এইবোৰত সৰলতা দেখিবলৈ পোৱা গৈছিলে। এয়াই আছিলে চিত্ৰশিল্পৰ গৌৰৱ। এই কথাখিনি মই তোমালোকৰ সৈতে আলোচনা কৰিছিলো, তোমালোকক যেতিয়া মই উত্তৰ ভাৰতীয় ভাস্কৰ্য আৰু দক্ষিণ ভাৰতীয় ভাস্কৰ্যৰ পাৰ্থক্য বুজাই আছিলো, ইয়াৰ তোমালোকৰ বিভিন্ন বিচিত্ৰতা বুজাই আছিলো, তেতিয়া মই তোমালোকৰ সৈতে আলোচনা কৰি আছিলো। ইয়াত তোমালোকে কি লিখিব লাগিব, এই কথাখিনিয়ে লিখিব লাগিব। উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত অহা দেখা যায়, 3-4 নম্বৰীয়া কাৰণে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। গতিকে তোমালোকে কেনেকৈ এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰসমূহ হেন্ডেল কৰিবা, সেই মই তোমালোকক বুজাই দিছো। সেই আৰম্ভণি প্ৰথমতে লিখিলা, তাৰপিছত বিষয়বস্তুত এই বস্তুবোৰ লিখিলা, তাৰপিছত তোমালোকে লিখিলা উত্তৰ ভাৰতীয় ভাস্কৰ্য সমন্বয়ৰ বস্তু। উত্তৰ ভাৰতীয় ভাস্কৰ্য সমন্বয়ৰ বস্তু, ইয়াত কোনো প্ৰকাৰে সম্পূৰ্ণৰূপে ইছলামীয় বুলি ক'ব পৰা নাযায়। উত্তৰ ভাৰতীয় ভাস্কৰ্যক আমি সেই প্ৰথমতে যে কৈছিলো ইছলামীয় প্ৰভাৱ আছে, কিন্তু সম্পূৰ্ণৰূপে তাত ইছলামীয় প্ৰভাৱো নাই। হিন্দু ভাস্কৰ্যই ইছলামীয় পদ্ধতিৰ জটিলতা হ্ৰাস কৰিছিলে। ইয়াৰ বিপৰীতে ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যক কাৰুকাৰ্য প্ৰদান কৰিছিলে। মানে হিন্দু আৰু মুছলমানৰ মাজত যে সেই সমন্বয় হৈছিলে, যে এই ভাস্কৰ্যসমূহত আমি দেখা পাইছিলো, আমি কি পাতিছিলো, আমি কৈছিলো যে য'তেই সেই সমন্বয় হৈছে সেই ভাস্কৰ্যসমূহ সফল হৈছে, কিন্তু য'তেই সেই সমন্বয়ৰ মাজত ক্লেশ হৈছে, সংঘৰ্ষ হৈছে, তাতেই কিন্তু সেই ভাস্কৰ্যসমূহ সফল হোৱা নাই। এইদৰে এক নতুন ধাৰাৰ উৎপত্তি হৈছিলে। তাজমহল, ফাতেহপুৰ চিক্ৰী, ইছমত দৌলাৰ আদি এনে কাৰুকাৰ্য খোদিত উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ আৰ্হি। এইটো এনেই আহি গ'ল। গতিকে আমি উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ কথা পাতিলো, উত্তৰ ভাৰতীয় ভাস্কৰ্যত কি কি বস্তু আছে তাৰ উদাহৰণো আমি শেষত দিলো। সেই যে মই সেইদিনাখন কৈছিলো সামৰণিত আমি কিছুমান উদাহৰণ যদি আমি দিব পাৰো, তেতিয়া আমাৰ বাবে উত্তৰটো বেছি সুৱলা হয়। আৰু যদি আমি সেই বিষয়বস্তু শেষৰ ফালে সেই যে আমি ইনভাৰ্টেড পিৰামিড আৰ্হিত লিখিবলৈ কৈছিলো, মানে আৰম্ভণি লিখিলা, তাৰপিছত বিষয়বস্তুটো লিখিলা, তাৰপিছত কম গুৰুত্বপূৰ্ণ লেছ গুৰুত্বপূৰ্ণ, মানে ইয়াতকৈ কম গুৰুত্বপূৰ্ণ কথাখিনি শেষত লিখিলা, তেতিয়া তোমাৰ উত্তৰটো বেছি সুৱলা হয়। সেই কথাখিনি মই তোমালোকক পাতিছিলো। এই প্ৰশ্নটোৰ যদি এই আৰ্হিটো যদি তোমালোকে ভালদৰে পৰ্যবেক্ষণ কৰা, এই আৰ্হিটো ভালদৰে যদি তোমালোকে পঢ়া, তেতিয়া তোমালোকে সেই বস্তুটোৱে ইয়াত দেখিবলৈ পাবা। ইয়াৰ পিছত চাওঁ আৰু কি কি প্ৰশ্ন আছে। ইয়াৰ পিছত যদি আমি চাওঁ, অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া। অজন্তাৰ গুহা শিল্পকলা ভাৰতীয় চিত্ৰশিল্পৰ অনুপম আৰু জীৱন্ত নিদৰ্শন। এইটো হৈছে আৰম্ভণিৰ লাইন এটা তোমালোকক লিখি দিছো মই। গতিকে এনেকুৱা ধৰণৰ লাইনবোৰ তোমালোকে লিখিবলৈ চেষ্টা কৰিবা। অজন্তাৰ গুহাত অনন্ত কালৰ বাবে শিল্পকলা সঞ্জীৱিত হৈ আছে, এই কথাখিনি তোমালোকৰ পাঠত আছে। পাঠত কোৱা হৈছে যে অজন্তাৰ চিত্ৰবোৰত মূলতঃ দুটা ভাৱবস্তুৰ প্ৰকাশ পাইছে। ইয়াৰে এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। এই কথাখিনি তোমালোকে জানাই। এই কথাখিনি ক'ত আহি গ'ল, এতিয়া আহি গ'ল। এইখিনিৰ পৰা এইটো বিষয়বস্তু হৈ গ'ল, আৰু এইখিনিত আৰম্ভণি আছিলে, এইটো বিষয়বস্তু হৈ গ'ল। ইয়াত এই কথাখিনি আছে। তাৰপিছত কৈছে যে দুয়োবিধ ছবিয়ে জীৱনৰ পৃথক দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে যদিও সেয়া একেলগে অংকন কৰা হৈছে। এই বৈপৰীত্যই অজন্তাৰ শিল্পক বিশেষ কৰি তুলিছে। প্ৰথমবিধ অৰ্থাৎ সন্ন্যাস জীৱন বুলি কোৱাৰ লগে লগে ইয়াত ফুটি উঠিছে দয়া, ধ্যান, মৌনতাৰ ছবি। আনহাতে দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে জীৱন, আনন্দৰ উচ্ছ্বাসময় চিত্ৰ। এই দুয়োবিধ ছবিৰ মাজৰ যে সেই বৈপৰীত্যৰ কথা আমি পাতিছিলো, আমি যে কৈছিলো অজন্তাৰ ছবিগৃহৰ গৌৰৱৰ কথাখিনি পাতি থাকোতে আমি কি কৈছিলো, আমি পাতিছিলো যে তাত এবিধ ছবিত সন্ন্যাস জীৱন, আনবিধ ছবিত সমূহীয়া জীৱনৰ প্ৰতিফলিত হৈছে। সেই কথাখিনি ইয়াত আমি লিখি লৈ আহিছো, অলপ সুৱলাকৈ লিখিছো যাতে তোমালোকে পৰীক্ষাত এই কথাখিনি লিখিব পাৰা। এই বৈপৰীত্যই অজন্তাৰ শিল্পক কি কৰিছে, বিশেষ কৰি তুলিছে। বৈপৰীত্য মানে কি, ধৰা তোমাৰ এটা আনটোতকৈ পৃথক নহয় জানো, সেইটোৱে বৈপৰীত্য। গতিকে এই কথাবোৰ তোমালোকে মন কৰিবা, কেনেকৈ আমি এই বস্তুবোৰ লিখিছো। এই কথাখিনি তোমালোকে জানা, সেইকাৰণে মই বেছিকৈ বুজাই থকা নাই, তোমালোকৰ উত্তৰ ফ্ৰেমটোহে মই তোমালোকক বুজাবলৈ চেষ্টা কৰি আছো। প্ৰথমবিধ অৰ্থাৎ সন্ন্যাস জীৱন বুলি কোৱাৰ লগে লগে ইয়াত ফুটি উঠিছে দয়া, ধ্যান আৰু মৌনতাৰ ছবি। আনহাতে দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে জীৱন, আনন্দৰ উচ্ছ্বাসময় চিত্ৰ।
এই পৰ্যায়ৰ ছবিবোৰত শান্তি গতি প্ৰেম আৰু যৌনতা ফুটি উঠিছিলে কি ফুটি উঠিছিলে ছবিবোৰত শান্তি গতি প্ৰেম আৰু যৌনতা ফুটি উঠিছিলে শিল্পীৰ চকুৰে জীৱনৰ এই বৈপৰীত্যক একেলগে চোৱাৰ সুযোগ অজন্তাৰ শিল্পকলাই দিয়াৰ লগতে ই শৈল্পিক আৰু বাস্তৱৰ জীৱনৰ সমন্বয়কো সূচায় এই হৈছে অজন্তাৰ গুহাৰ শিল্পকলাৰ গৌৰৱ এই কথাখিনি ইয়াত দেখিছানে শিল্পীৰ চকুৰে জীৱনৰ এই বৈপৰীত্যক একেলগে চোৱাৰ সুযোগ কোনে দিয়ে আমাৰ অজন্তাৰ শিল্পকলাই দিয়ে এই কথাখিনি লিখিলো দিয়াৰ লগতে ই শৈল্পিক আৰু বাস্তৱ জীৱনৰ সমন্বয়কো সূচায় এই বাক্যটো লিখোতে তোমালোকে মন কৰিছানে ইয়াত এক ধৰণৰ এটা আৰ্হি বা এক ধৰণৰ এটা ফ্ৰেম প্ৰয়োগ কৰা হৈছে এনেকুৱা ধৰণৰ প্ৰয়োগবোৰ তোমালোকে মন কৰিবা এনেদৰে তোমালোকে যদি ফ্ৰেম কৰিবলৈ চেষ্টা কৰা তেতিয়া তোমালোকৰ কি হ'ব তোমালোকে এই আৰ্হিসমূহ লৈ ফ্ৰেম কৰিবলৈ চেষ্টা কৰিলে পৰীক্ষাত তোমালোকৰ কি হ'ব তোমালোকে ফ্ৰেম কৰাৰ যোনটো কলা প্ৰশ্ন উত্তৰ যোনটো নিজে বনাই লিখাৰ কলা সেই কলাটো তোমালোকে নিজে লিখিবলৈ শিকিবা গতিকে এই কথাবোৰ মন কৰিবা যেতিয়া আমি প্ৰশ্ন উত্তৰসমূহ লিখি যাওঁ তোমালোকে প্ৰশ্ন উত্তৰসমূহৰ লগত আনুষাংগিকভাৱে কৈ থকা কথাখিনি তোমালোকে মন দি শুনিবা সেই কথাখিনি তোমালোকৰ বাবে জৰুৰী ইয়াৰ পিছত চাওঁ হা মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটো কেনে আছিল লিখা মোগল সম্ৰাট বাবৰৰ আমোলত এটা চিত্ৰকলা ভাৰতত প্ৰৱেশ কৰিছিলে সেই কথাটো আমি জানো মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে প্ৰৱেশ কৰিছিলে এটা নতুন ধাৰা প্ৰৱেশ কৰিছিলে এই চিত্ৰশিল্পৰ ধাৰাটোৰ মূলতে আছিলে প্ৰচুৰ ব্যক্তিবোধ আছিলটো কাটি দিব পাৰা মূলতে প্ৰচুৰ ব্যক্তিবোধ আছিল ইয়াত লিখিব পাৰা প্ৰচুৰ ব্যক্তিবোধ এই চিত্ৰশিল্পৰ ধাৰাটোত জনজীৱন বা সমষ্টি জীৱনৰ কোনো ধৰণৰ সংবাদ নাছিলে ইয়াৰ মূল লক্ষ্য আছিলে ব্যক্তিৰ জীৱন প্ৰকাশ কৰা ইয়াৰ জন্ম হৈছিলে তাইমুৰ আৰু চেঙ্গিজ খাৰ ৰাজদৰবাৰত গতিকে এই চিত্ৰশিল্পৰ ধাৰাটোৰ যুগ অনুসৰি ই ব্যক্তিবাদী আৰ্ট আৰু কঠোৰ হ'বলৈ বাধ্য হৈছিল ইয়াত কোনো ভাৱ প্ৰৱণতা নাই আছে কেৱল বিপুল উৎসাহ উদ্দীপনা আৰু প্ৰেৰণা এই কথাখিনি আমি পাইছোৱে যে আমি সেই প্ৰচুৰ ব্যক্তিবোধৰ কথা কয় বাবৰৰ আমোলত যিখিনি ছবি আহিছিলে সেই ছবিখিনি তাইমুৰ খাঁ আৰু চেঙ্গিজ খাৰ সেই ৰাজদৰবাৰৰ পৰা ধাৰ কৰি অনা হৈছিলে বা তেওঁলোকৰ ৰাজদৰবাৰত সেইবোৰ প্ৰচলিত আছিলে তেওঁ লৈ আহিছিলে ইয়াত সেই যোনটো আমাৰ অজন্তা ইলোৰাৰ ছবিগৃহত যোনটো সমূহীয়া জীৱন আছিলে সেই সমূহীয়া জীৱনটো ইয়াত নাই ইয়াত কঠোৰ আৰু বাস্তৱবাদী মানে ইয়াত প্ৰতীক ধৰ্মিতা নাই এই কথাখিনি আমি পঢ়িছিলো এই উত্তৰটো আহিলে তোমালোকে এনেধৰণে লিখিব লাগিব এটা আৰ্হি লৈ আহিছো এই আৰ্হিটো পঢ়িবলৈ চেষ্টা কৰিবা এই কথাখিনি মই তোমালোকক অলৰেডি পাঠত যেতিয়া মই পঢ়ি আছিলো তেতিয়া তোমালোকক কৈছিলো এনেকুৱা ধৰণৰ প্ৰশ্ন আহে বুলি পৰীক্ষাত তোমালোকে চাগে মন কৰিছিলা মই যেতিয়া তোমালোকক পঢ়াই আছিলো গতিকে সেই কথাবোৰ মন দিয়াটো জৰুৰী গতিকে এই প্ৰশ্ন উত্তৰটো তোমালোকে নিশ্চয় বুজি পাইছা ইয়াত বৰ বিশেষ বুজাবলৈ একো নাই কাৰণ ডাইৰেক্ট কথা আৰু যে ব্যক্তিবোধ কি হয় ব্যক্তিবোধ মানে হৈছে যে তাত মানে জনজীৱন বা সমষ্টিৰ জীৱন কথা নহয় ব্যক্তিৰ জীৱন প্ৰকাশ কৰা হয় মানে এজন ব্যক্তিৰ জীৱন বাস্তৱিকভাৱে কেনেকুৱা হ'ব পাৰে বা এজন ৰজাৰ জীৱনত কেনেকুৱা ধৰণৰ সুখ স্বাচ্ছন্দ্যতা থাকিব পাৰে তেওঁ বীৰত্বৰ কথা ক'বলৈ যাওঁতে ধৰা তোমাৰ যুদ্ধৰ কথা তেওঁ বীৰত্বৰ কথা ডাইৰেক্টলি ধৰা পৰ্ট্ৰে কৰে যোনটো প্ৰত্যক্ষভাৱে পৰ্ট্ৰে কৰে তাত কোনো ধৰণৰ আবেগ বা ভাৱ প্ৰৱণতা তাত প্ৰয়োগ কৰা নহয় তেনেকুৱা ধৰণৰ দয়া কৰুণা এনেকুৱা ধৰণৰ ভাৱবোৰৰ পৰা দূৰত থাকে যি কথা কয় ডাইৰেক্টলি তাত প্ৰয়োগ কৰা হয় গতিকে সেই কথাখিনি আমি পালো ইয়াৰ পিছত চাওঁ আহা ব্যক্তিবাদে সমসাময়িকভাৱে হলেও চিত্ৰশিল্পত ইংগিত বা সংকেতৰ কোনো ধৰণৰ স্থান নোহোৱা কৰিছে এইবোৰত ফুটি উঠিছিল বুদ্ধিৰ পৰিচয় বাবৰৰ আমোলত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্ৰশিল্পৰ লগত প্ৰচলিত চিত্ৰধাৰাৰ মিলন ঘটিছিলে এই সুস্থ ব্যক্তিবাদী চিত্ৰশিল্পৰ লগত আকৌ কি হৈছিলে প্ৰচলিত চিত্ৰধাৰাৰ মিলন হৈছিলে মানে এই ব্যক্তিবোধটো আহিছিলে প্ৰচুৰ ব্যক্তিবোধৰ চিত্ৰশিল্প যিসমূহ বাহিৰৰ পৰা বাবৰে লৈ আহিছিলে সেইখিনি আহিছিলে কিন্তু কি হৈছিলে তাৰ লগত যোনটো আমাৰ প্ৰচলিত চিত্ৰশিল্প আছিলে যোনটো আমাৰ অজন্তা ইলোৰাৰ গুহা শিল্পত যোনটো চিত্ৰশিল্প আছিলে বৌদ্ধ যুগত যোনটো চিত্ৰশিল্প আছিলে বা ভাৰতত প্ৰচলিত যোনটো চিত্ৰশিল্প আছিলে তাৰ লগত ইয়াৰ কি হৈছিলে মিলন ঘটিছিলে আৰু এই দুয়োটাৰ সংমিশ্ৰণত এটা নতুন পদ্ধতি উদ্ভৱ হৈছিলে এইফালৰ পৰা চাবলৈ গ'লে অনুভূতিৰ প্ৰসাৰ মোগল আৰু ৰাজপুতাত ইয়াৰ প্ৰধান লক্ষণ এবিধ মূলতঃ আনন্দাস্ফুট ৰস চঞ্চল আৰু আনবিধ ধীৰ মন্থৰ প্ৰাণ এইবোৰৰ স্থবিৰতাৰ মাজতে হয়তো লুপ্ত আনন্দ ধাৰা উজ্জ্বল হৈ আছে এই কথাখিনি মই তোমালোকৰ সৈতে আলোচনা কৰিছো কিদৰে আমাৰ এই প্ৰচলিত ছবি আৰু বাবৰৰ আমোলত অহা ছবিৰ মাজত সন্মিলন ঘটি পানি ভাৰতীয় চিত্ৰশিল্প এক ধৰণৰ বিশেষ ৰূপ পাইছিলে বা সেই ৰূপে কিদৰে আমাৰ চিত্ৰশিল্পৰ গৌৰৱ
সেই ৰূপে যে আমাৰ চিত্ৰশিল্পক এক ধৰণৰ বিশেষ গৌৰৱ মানে এক ধৰণৰ বিশেষ কৰি তুলিছিলে, বিশেষ বৈশিষ্ট্যপূৰ্ণ কৰি তুলিছিলে, সেই কথাখিনি আমি ইতিমধ্যে পাতিছো। গতিকে তোমালোকে এই কথাখিনি পঢ়িবলৈ চেষ্টা কৰিবা। এই প্ৰশ্ন উত্তৰটো তোমালোকৰ সৈতে মই যেতিয়া তোমালোকৰ পাঠটো পঢ়ি আহিছিলো তেতিয়াও তোমালোকক বুজাই গৈছিলো। গতিকে আৰ্হিটো তোমালোকে ল'বলৈ চেষ্টা কৰিবা। আৰু এই আৰ্হিবোৰ লৈ থাকোতে তোমালোকে মন কৰিবা যে তোমালোকে এই বস্তুবোৰ তোমালোকে পাঠত পাইছাই, কিন্তু তোমালোকে লিখি লিখি যদি প্ৰেক্টিচ নকৰা তেতিয়া কিন্তু তোমালোকৰ পৰীক্ষাত তোমালোকে লিখিবলৈ অপাৰক হবা, আৰু তোমালোকে কিন্তু পৰীক্ষাত এই দীঘল প্ৰশ্ন উত্তৰসমূহ সময়মতে লিখিবলৈ নোৱাৰিবা। গতিকে এইবোৰ আৰ্হি কেৱল শুনিলেই নহব, তোমালোকে এইবোৰ লিখিবলৈ চেষ্টা কৰিবা, সেই কথাটো মই কওঁ। এতিয়া আমি অন্য এটা প্ৰশ্নলৈ যাওঁ। উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলায় বুলি কৈছে? উত্তৰ ভাৰতীয় উচ্চাংগ সংগীত দাক্ষিণাত্যৰ ভাস্কৰ্য কলাৰ দৰে গাম্ভীৰ্যপূৰ্ণ আৰু বিচিত্ৰ। উত্তৰ ভাৰতীয় উচ্চাংগ সংগীত দাক্ষিণাত্য ভাস্কৰ্য কলাৰ দৰে গাম্ভীৰ্যপূৰ্ণ আৰু বিচিত্ৰ। উত্তৰ ভাৰতীয় সংগীতে এটা নতুন বস্তু আমাৰ চকুত পেলায়। ই গাম্ভীৰ্যৰ লগতে ঠায়ে ঠায়ে সংগীতৰ এক উৰণীয়া ভাৱৰ সংযোগ ঘটাৰ কথা কৈছে। ইয়াকে সুৰ বস্তুৰ ওপৰত লোকসংগীতৰ প্ৰভাৱ বুলি ক'ব পাৰো। উত্তৰ ভাৰতীয় সংগীতত আমি কি দেখা পাওঁ? উচ্চাংগ সংগীত, সেই যে আমি পাতিছিলো সংগীতৰ কথা পাতি থাকোতে, শাস্ত্ৰীয় সংগীত যোনবোৰ আমাৰ ভাৰতীয় সপ্ত স্বৰ থকা যোনবোৰ সাৰে গামা পাধা নিচা যোনবোৰ উচ্চ আমাৰ সপ্ত স্বৰ থকা যোনবোৰ আমাৰ গীত মাত সংগীত, সেই গীত মাত বিলাককে আমি কি বুলি ক'ব পাৰো? উত্তৰ ভাৰতীয় সংগীত বুলি ক'ব পাৰো। সেই উত্তৰ ভাৰতীয় সংগীত বিলাকত কি হৈছে? উত্তৰ ভাৰতীয় সংগীত বিলাকত দক্ষিণাত্যৰ ভাস্কৰ্য কলাৰ দৰে এক ধৰণৰ গাম্ভীৰ্যপূৰ্ণ আৰু বিচিত্ৰতা আমি দেখা পাওঁ। এই উত্তৰ ভাৰতীয় সংগীতত এটা নতুন বস্তু আমি দেখা পাওঁ। তাত কি হৈছে? তাত সেই গাম্ভীৰ্যৰ লগতে কেতিয়াবা কেতিয়াবা এক ধৰণৰ উৰণীয়া ভাৱৰ সংযোগ ঘটিছে। তাত কি হৈছে? তাত আমাৰ যোনবোৰ লোকসংগীত আছে, ফোক চং যোনবোৰ আছে, তাৰ এক ধৰণৰ মিশ্ৰণ কেতিয়াবা হৈ গৈছে, আৰু সেই মিশ্ৰণটো হৈ যোৱাৰ লগে লগে তাত এক ধৰণৰ উৰণীয়া ভাৱ আমি দেখা পাওঁ। যিদৰে সেই অজন্তা ইলোৰা ছবিগৃহত দুই ধৰণৰ জীৱন প্ৰণালী একেলগতে দেখুওৱা হৈছিলে, সমূহীয়া জীৱন আৰু সন্ন্যাস জীৱন। উত্তৰ ভাৰতীয় উচ্চাংগ সংগীততো আমি সেই দুইটা বস্তু একেলগে দেখা পাওঁ। এটা হৈছে গাম্ভীৰ্যপূৰ্ণ জীৱন, আৰু এটা হৈছে কি? এটা হৈছে গাম্ভীৰ্যতা, আৰু এটা হৈছে মনৰ যোনটো উৰণীয়া ভাৱ, সেই বস্তুটো আমি একেলগে দেখা পাওঁ। গতিকে এই কথাখিনি 2 নম্বৰৰ কাৰণে আহিলে এনেদৰে তোমালোকে লিখিব লাগিব। আৰু এনেকুৱা বিভিন্ন প্ৰশ্ন তোমালোকৰ এই পাঠটোত আছে, আৰু দীঘল প্ৰশ্ন উত্তৰ বহুকেইটা আছে, তাৎপৰ্য ব্যাখ্যা কৰা আছে বা গ্ৰামাৰৰ প্ৰশ্ন আছে। এই গোটেই প্ৰশ্ন উত্তৰখিনি তোমালোকৰ একেটা পাঠতে মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰা নাই, কাৰণ আমাৰ পাঠসমূহ আমি তোমালোকৰ যোনবোৰ আমি ইয়াত আলোচনা কৰিছো, এইবোৰ ছুটি ছুটিকৈ তোমালোকে যাতে ভালদৰে আয়ত্ত কৰিব পৰা বস্তুবোৰ। আৰু এই প্ৰশ্ন উত্তৰখিনি মই যে আজি দিলো, তোমালোকে আজি পোৱাৰ লগে লগে তোমালোকে আজিয়ে যাতে তোমালোকে এই প্ৰশ্ন উত্তৰখিনি প্ৰেক্টিচ কৰিবা। সেইকাৰণে নেকি কমকৈ প্ৰশ্ন মই লৈ আহিবলৈ চেষ্টা কৰিছো, যাতে তোমালোকে ভালদৰে পঢ়া। বহু সময়ত কি হয়, আমি একেলগতে এগাল প্ৰশ্ন লৈ আহিলো, তাৰে কৰিলা তোমালোকে, আকৌ অন্য এটা চেপ্টাৰ লৈ আহিলো, যোনকেইটা থাকি গ'ল, যোনকেইটা থাকি গ'ল সেই প্ৰশ্ন উত্তৰকেইটা তোমালোকে হয়তো আকৌ দ্বিতীয়বাৰ তোমালোকে আকৌ চাবলৈ তোমালোকে সময় নোপোৱা, বা তোমালোকে মন নকৰা কথাটো তেতিয়া থাকি যায়। সেইকাৰণে আমি প্ৰশ্ন উত্তৰো আমি কি কৰিছো, আমি যোনবোৰ প্ৰশ্ন উত্তৰ লৈ আহিছো সৰু সৰু অংশত আমি ভাগ কৰি লৈ আহিছো। আৰু ইয়াৰ আগৰ অংশটো তোমালোকে চাই যদি ক্লিয়াৰ কৰা, তাৰপিছত দ্বিতীয় অংশটো চাবা। তোমালোকে ক্লিয়াৰ কৰা মানে অকল ভিডিঅ'টো চাই থলেই নহব, যিহেতু প্ৰশ্ন উত্তৰসমূহ চমু উত্তৰসমূহ ভালদৰে পঢ়িব লাগিব, ভালদৰে সেই প্ৰশ্ন উত্তৰসমূহ মনত ৰাখিবলৈ চেষ্টা কৰিব লাগিব। যোনবোৰ অবজেক্টিভ টাইপৰ প্ৰশ্ন আছে, যেনেকুৱা ধৰা লেখক পৰিচয়ৰ, কিতাপ এখনৰ নামটোৱে হওক বা ৰচনা ৰীতি, তেখেতৰ সাহিত্যিক অৱদান, সেইখিনি তোমালোকে পাৰ্টিকুলাৰলি নামবোৰ মনত ৰাখিব লাগিব। গতিকে সেইবোৰত নিশ্চয়কৈ সময় লাগে, সেইবোৰ তোমালোকে ভালদৰে আয়ত্ত কৰিব লাগিব। তাৰপিছত আকৌ যেতিয়া তোমালোকে দীঘল প্ৰশ্ন উত্তৰসমূহ লিখা, সেই দীঘল প্ৰশ্ন উত্তৰসমূহ ফ্ৰেমিং কৰি ভালদৰে লিখিবলৈ যাওঁতে তোমালোকে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব পাৰা। গতিকে তোমালোকে 2-3 বাৰ সেই বস্তুবোৰ লিখি চেষ্টা কৰি, যাতে তোমালোকৰ মন মগজুত সেই বস্তুবোৰ স্থায়ী হৈ গৈছে নে নাই হোৱা, সেই বস্তুটোৰ ওপৰত তোমালোকে মন দিব লাগিব। সেইকাৰণে নেকি আমি প্ৰশ্ন উত্তৰসমূহ কমকৈ তোমালোকলৈ লৈ আহিছো, যাতে তোমালোকৰ কোনো ধৰণৰ খোকোজা থাকি নাযায়, আৰু তোমালোকৰ কোনো ধৰণৰ ডাউট ইয়াত থাকি নাযায়। সেইকাৰণে আমি এই ধৰণৰ পদ্ধতিটোৰ
শিক্ষা পদ্ধতি তোমালোকৰ সৈতে প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছো গতিকে আজিলৈ মই তোমালোকলৈ এইকেইটা প্ৰশ্নই লৈ আহিছিলো অন্য এটা ক্লাছত মই তোমালোকলৈ আৰু অধিক প্ৰশ্ন উত্তৰ এই ক্লাছটোৰ তোমালোকৰ যিখিনি বাছি যোৱা প্ৰশ্ন উত্তৰ থাকিব পাঠৰ ভিতৰৰ প্ৰশ্ন উত্তৰ থাকিব এছএছএলসিত আগতে পূৰ্বতে অহা তোমালোকৰ যিসমূহ প্ৰশ্ন উত্তৰ থাকিব সেই গোটেই প্ৰশ্ন উত্তৰখিনি তোমালোকৰ সৈতে মই ডিসকাস কৰিম তোমালোকৰ সৈতে পুংখানুপুংখভাৱে প্ৰশ্ন উত্তৰসমূহ ডিসকাস কৰাৰ লগতে তাৰ ইয়াৰ আৰ্হিখিনি ডিসকাস কৰাৰ লগতে কেনেকুৱা ধৰণৰ টিপস এণ্ড ট্ৰিক্স প্ৰয়োগ কৰি তোমালোকে প্ৰশ্ন উত্তৰসমূহ পৰীক্ষাত শুদ্ধভাৱে কৰিব পাৰা একুৰেটলি কৰিব পাৰা সেই কথাখিনি তোমালোকক ডিসকাশন কৰিম মই তোমালোকক বাৰে বাৰে কৈছো প্ৰশ্ন উত্তৰসমূহ তোমালোকৰ এই কথাখিনি তোমালোকে জানা বা তোমালোকে এই কথাখিনি তোমালোকক পাঠটো যদি ভালদৰে মই পঢ়াই দিতে চাইছা তেতিয়া তোমালোকে বুজি পাইছা কিন্তু তোমালোকে কি কৰিব লাগিব তোমালোকে সেই মই কৈ থকা আনুষংগিক কথাবোৰ যদি তোমালোকে ভালদৰে মন দিয়া তেতিয়া তোমালোকে নিশ্চয়কৈ পৰীক্ষাত ভাল ফলাফল কৰিব পাৰিবা গতিকে আমাৰ আজি পাঠটোত তোমালোকলৈ ইমানে আছিলে এই প্ৰশ্নটোকেইটাই লৈ আহিছিলো তোমালোকলৈ সকলোকে তোমালোকক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছো আমাৰ সৈতে ইমান দেৰি তোমালোকে ভিডিঅ' চাই থকাৰ বাবে আজিলৈ ইমানেই ধন্যবাদ